অন্ত পৰিব নেকি ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত অসন্তুষ্ট নেতাক সুখী কৰিবলৈ আৰম্ভ হৈছে প্ৰচেষ্টা তিক্ততা দূৰ হৈছে মুখ্যমন্ত্ৰী আৰু মৃণাল শইকীয়াৰ মাজত কেন্দ্ৰয়ো লৈছে বিশেষ আগভাগ ৰাজ্যিক বিজেপিত ঘৰুৱা সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি অৱশেষত আনুষ্ঠানিকভাৱে দল এৰিবলৈ সাজু জ্যেষ্ঠ নেতা অশোক শৰ্মা দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই এতিয়াও অসন্তুষ্ট যাৰ বাবে মাজে সময়ে দল আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি থাকে গোহাঁয়ে ইয়াৰ মাজতে লোকসভা নিৰ্বাচনৰ ফলাফলক অচিলা হিচাপে লৈ বিধায়ক মৃণাল শইকীয়াই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এনে সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সুৰক্ষা প্ৰদান কৰি সমালোচনা কৰিছিল মৃণাল শইকীয়াক কিন্তু এই সকলোবোৰ সংঘাত যেন এতিয়া অৱসান ঘটাব খুজিছে দলীয় নেতৃত্বই ইয়াৰ দায়িত্ব লৈছে এবাৰ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক মৃণাল শইকীয়াক সামাজিক মাধ্যমত জন্মদিনৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ কিছুদিন পূৰ্বে মৃণাল শইকীয়াৰ মন্তব্যত ক্ষোভিত হৈ আওপকীয়াকৈ দল ত্যাগৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীয়ে সেইজন মুখ্যমন্ত্ৰীয়ে যেন এতিয়া বিচাৰিছে কম্প্ৰমাইজ সামাজিক মাধ্যমত মৃণাল শইকীয়াক জন্মদিনৰ শুভেচ্ছা জনোৱাই নহয় খুমটাইত চলোৱা স্বচ্ছ ভাৰত অভিযানৰ বাবেও প্ৰশংসা মৃণাল শইকীয়াক জৈৱিক খেতিক আগুৱাই নিয়াৰ বাবেও প্ৰশংসাৰে উপচালে মুখ্যমন্ত্ৰীয়ে এই পোষ্টৰ জৰিয়তে বহু কথাৰে যেন উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে ইয়াৰ উপৰিও কেন্দ্ৰৰ হস্তক্ষেপত জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাক দিয়া হ'ল ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব এনে বহু পৰিকল্পনালৈ এতিয়া আগবাঢ়িছে বিজেপি সংঘাত নিৰ্মূলেৰে প্ৰথমে ঘৰ টনকিয়াল কৰিব বিজেপিয়ে সূত্ৰ অনুসৰি দুই এদিনতে ঘোষণা হ'ব ৰাজ্যিক বিজেপিৰ সভাপতিও এই ঘোষণাটো নিশ্চয় থাকিব বুজা পৰা আৰু সন্তুষ্টিৰ অংক ব্যুৰো ৰিপৰ্ট NKTV